গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে জগৰীয়া কৰিলে USTMক মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰিলে যে USTM বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ তথা সম্প্ৰসাৰণৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পাহাৰ ধ্বংস কৰিছিল যাৰ বাবে মেঘালয়ৰ পৰা হুৰাহুৰে পানী সোমাইছে মহানগৰীত আৰু কৃত্ৰিম বানপানীয়ে এক প্ৰকাৰৰ বিপদাপন্ন কৰিছে মহানগৰবাসীৰ জীৱন এনেদৰে অভিযোগ কৰা পৰিলক্ষিত হৈছে আমি দৃশ্যাংক কিছু লৈ আহিছো এই মুহূৰ্তত কেনে ধৰণৰ পৰিস্থিতি বিৰাজ কৰিছিল বৰষুণৰ বাবে হেৰানেপৰা বৰষুণৰ বাবে মহানগৰীৰ জনজীৱন আসলতে স্তব্ধ হৈ পৰিছিল চাৰিওকাষে কেৱল পানী আৰু পানী আমি দৃশ্যাংক দেখুৱাইছো আৰু সেই পানী মেঘালয়ৰ পৰা অহাৰ অভিযোগ মেঘালয়ৰ পৰা অহা পানীৰ বাবে গুৱাহাটীত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে কৃত্ৰিম বান হৈছে বুলি মুখ্যমন্ত্ৰীয়ে এতিয়া অভিযোগ উত্থাপন কৰিছে গুৱাহাটীৰ দাঁতি কাষৰীয়া ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয় বিশ্ববিদ্যালয়খনৰ বাবে গুৱাহাটীত কৃত্ৰিম বান হৈছে বুলি অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এতিয়া এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে গুৱাহাটীত লগতে তেওঁ উল্লেখ কৰিছে যে গুৱাহাটী প্ৰশাসনে নিৰ্মাণ কৰা যিসমূহ নলা নৰ্দমা আছে সেই নলা নৰ্দমাসমূহৰ অতিমাত্ৰা পানী বহন কৰাৰ ক্ষমতা নাই আৰু স্মাৰ্ট চিটিয়ে আসলতে বহন কৰিব নোৱাৰে বৰষুণৰ পানী গুৱাহাটীৰ নলা নৰ্দমাবিলাকত ইমানখিনি বেছি পানী ধৰি ৰাখিব পৰা বহন ক্ষমতা নাই বুলি জনাইছে গতিকে এই পানী ধৰি ৰাখিবলৈ বৰ্তমানতকৈ শক্তিশালী নলা নৰ্দমা নিৰ্মাণ কৰিব লাগিব আৰু ইমান ডাঙৰ বৰষুণৰ পৰা বাচিবলৈ নেক্সট লেভেলৰ স্মাৰ্ট চিটি বনাব লাগিব গুৱাহাটীত আৰু তেওঁ লগতে উল্লেখ কৰিছে গুৱাহাটীত বছৰটোত যিমান বৰষুণ হৈছে তাৰ 25% বৰষুণ এই কেইদিনত হৈছে যাৰ বাবে মহানগৰীত কৃত্ৰিম বানপানী হৈছে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সকলোবিলাক পথ বন্ধ হৈছে পথাচৰীৰ মাজত হাহাকাৰ লাগিছে মহানগৰবাসীৰ মাজত হাহাকাৰ লাগিছে ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থাত হৈছিলে লগতে ভয়ংকৰ আসলতে যান-জঁটৰ সৃষ্টি হৈছিলে কৃত্ৰিম বানৰ বাবে গন্তব্যস্থান পোৱা গৈ নাছিল সোমবাৰৰ দৃশ্য আমি দেখুৱাই আছো সোমবাৰে ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছিল গুৱাহাটীত কৃত্ৰিম বানৰ বাবে আৰু কৃত্ৰিম বানৰ ক্ষেত্ৰত এতিয়া মেঘালয়ৰ পানীয়ে আহিহে কৃত্ৰিম বানৰ সৃষ্টি কৰিছে গুৱাহাটীত এনেদৰে অভিযোগ উত্থাপন কৰিছে বিশেষকৈ গুৱাহাটীৰ দাঁতিকাষৰীয়া USTMক দোষাৰোপ কৰিছে এক প্ৰকাৰৰ দোষাৰোপ কৰিছে মুখ্যমন্ত্ৰীয়ে যে USTM বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ তথা সম্প্ৰসাৰণৰ বাবে পাহাৰ ধ্বংস কৰিছিল যাৰ বাবে হুৰাহুৰে মেঘালয়ৰ পৰা গুৱাহাটীত পানী সোমাইছে আৰু কৃত্ৰিম বানপানীৰ কবলত পৰিছে মহানগৰীত আৰু মহানগৰীত সৃষ্টি হোৱা কৃত্ৰিম বানৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি ক'লে এই মুহূৰ্তত ভাষ্য আহি পৰিছে আমি ভাষ্য এই মুহূৰ্তত আগবঢ়াইছো পানী নামি আহে এই USTM ইউনিভাৰ্চিটিখন হোৱাৰ সময়ত অসম চৰকাৰে মেঘালয় চৰকাৰৰ লগত কথা পাতিব লাগিছিল যে অকনমান দূৰত তেওঁলোকক অনুমতি দিয়ক লগত এখন দিল্লী পাব্লিক স্কুলো হ'ল মেঘালয় গুৱাহাটীৰ ওচৰত থকা ভৌগোলিক অৱস্থানৰ সুবিধা লৈ গুৱাহাটীৰ মানুহে গৈ মেঘালয় চৰকাৰৰ অনুমতি লৈ তাৰ ওচৰ পাজৰৰ যিটো পাহাৰ গোটেই পাহাৰবিলাক কাটি অনুষ্ঠান আৰম্ভ কৰিছে বিষয়টো মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই কথা পাতিম বাট ডেমেজ ইজ অলৰেডি ডান যি ডেমেজ হ'ব লাগিছিল তাক হৈ গ'ল এতিয়া উপায় এটাই যে এই পানীখিনি আমি দীপৰ বিললৈ ডাইভাৰ্ট কৰি লৈ যাব লাগিব বা শিলখাকু বিললৈ ডাইভাৰ্ট কৰি লৈ যাব লাগিব কিন্তু ডাইভাৰ্ট কৰি লৈ যোৱাৰ বাবে মাজেদি যদি নলা নৰ্দমা বনাও বহুত লেণ্ড একুইজিশ্যন লাগিব যিটো আমাৰ আৰ্থিক ক্ষমতাৰ ভিতৰতো নপৰে গতিকে ইয়াত আবেগিক হোৱাৰ পৰিৱৰ্তে আমি প্ৰেক্টিকেলি কেনেকৈ এই সমস্যাবোৰ সমাধান কৰিব পাৰোঁ আমি চাম কিন্তু তাৰ লগতে আমি এটা কথাও চাব লাগিব যে বৰষুণ হোৱাৰ ট্ৰেফিক জাম ৰাতিলৈকে হৈছে কিন্তু পানীটো 2-3 ঘণ্টাৰ ভিতৰত 75% এৰিয়াৰ পৰা ওলাইও গৈছে ইমান ডাঙৰ বৰষুণ হলে ধৰি ৰখাৰ ক্ষমতা গুৱাহাটীৰ দৰে স্মাৰ্ট চিটি এখনৰ নাই ইয়াৰ কাৰণে আমি এটা নেক্সট লেভেলৰ স্মাৰ্ট চিটি বনাব লাগিব চক যোৱা পৰহি দিনাখন গুৱাহাটীত অভূতপূৰ্ব বৰষুণ হয় আৰু গুৱাহাটীৰ আমি যিটো নলা নৰ্দমা আমি নিৰ্মাণ কৰিছো সেই নলা নৰ্দমাবিলাকে ইমান ডাঙৰ পানী ধৰি ৰখাৰ আমাৰ ক্ষমতা নাই গতিকে বছৰত এনেকুৱা এটা বা দুটা দিনৰ আমি সন্মুখীন হওঁ যি দুটা দিন আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017333